গৰু চৰণীয়া পথাৰ চৰকাৰী বিল এইবিলাক উচ্ছেদ কৰিব লাগে গতিকে মুখ্যমন্ত্ৰীয়ে পদক্ষেপ লৈছে আৰু এইটোতো বিজেপি চৰকাৰে কৰা নাই নহয় এইটো কংগ্ৰেছ চৰকাৰে কৰি থৈ গৈছে বিজেপি চৰকাৰে মাথো এটা ইমপ্লিমেণ্ট কৰিছে মানে তৰুণ গগৈয়ে কৰি থোৱা যোৱা আইনখন কাৰ্যকৰী কৰিছে গতিকে প্ৰথমতে আমি ভুল দিব লাগিব এতিয়া কংগ্ৰেছ চৰকাৰ আজি মই নকওঁ এই মানুহখিনি উচ্ছেদ কৰক এই মানুহখিনি কাইলৈ যদি উচ্ছেদ কৰে জগৰীয়া কোন হ'ব কংগ্ৰেছ চৰকাৰ হ'ব কাৰণ তৰুণ গগৈ চহী কৰি থৈ গৈছে আছাম গেজেটত এভেকশ্যন অৰ্ডাৰত এওঁলোকে ইমপ্লিমেণ্টহে কৰিছে মই কোনো চৰকাৰৰ পক্ষপাতি নহয় মই বিজেপিৰো পক্ষপাতি নহয় মই কংগ্ৰেছৰ পক্ষপাতি নহয় মই ৰাইজৰ এজন সাধাৰণ নাগৰিক হিচাপে মই ক'ব বিচাৰিছো চৰকাৰবিলাকে এই ভুলকৈ কৰে কাইলৈ এই মানুহখিনি যেতিয়া উচ্ছেদ কৰিব তাৰ দায়িত্ব কোনে ল'ব কংগ্ৰেছে ল'ব কেতিয়াও নলয় কংগ্ৰেছে আজি বিভিন্ন জেগাত উচ্ছেদ হৈ আছে কংগ্ৰেছে লৈছে নেকি কিন্তু তোমালোকেতো দুখ কৰি থৈ গৈছা তোমালোকে আছাম গেজেটেড বনাই থৈ গৈছা যে চৰকাৰী ৰিজাৰ্ভবিলাক মানে এভেকশ্যন কৰিব লাগে গতিকে প্ৰথম জগৰীয়া কংগ্ৰেছ চৰকাৰ কংগ্ৰেছে এই ভুলটো নকৰাহেঁতেন আজি বিজেপিয়ে কেতিয়াও উচ্ছেদ কৰিব নোৱাৰে কংগ্ৰেছে কৰি থৈ গৈছে গতিকে সেইকাৰণে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছো যে যিমান মই আজি আমাৰ গাঁওখনৰ ৰিজাৰ্ভ বুলি কোৱা নাই অসমৰ যিমান চৰকাৰী গেজিং ৰিজাৰ্ভ আছে ফৰেষ্ট ৰিজাৰ্ভ আছে চৰকাৰী বিল আছে খাল আছে এইবিলাক উচ্ছেদ কৰি তাত উদ্যোগ কৰক কৃষি উদ্যোগ কৰক কৃষি জাগৰণ কৰক কৃষি আন্দোলন কৰক এইবিলাক কিছুমান আমাৰ চৰকাৰী গামবুঢ়াসকলৰ ভুল আছে মই জনাত কোনোবা এদিন এই মাটিবিলাক ভূমিহীনতো দিছিল বুলি আমি শুনিছিলো এটা চাওক চৰকাৰী যিটো নিয়ম এক্সপাৰ ৰেভিনিউ ৰুল মতে ভূমিহীনক যদি ক'ৰবাত মাটি দিছে সেই মাটিখিনি এক্সপাৰ ৰুল মতে বিক্ৰী কৰিব নোৱাৰে আৰু সেই মাটিক কোনো ৰেজিষ্টাৰ বা কোনো চাৰ্কুলে পাৰ্মিশ্যন দিব নোৱাৰে আৰু প্ৰয়োজন হ'লে সেই মাটিখিনি চৰকাৰে লৈ যাব পৰা এটা ক্ষমতা আছে সেইটো এক্সপাৰ ৰেভিনিউ ৰুল এইটো আমি কোৱা কথা নহয় চৰকাৰৰ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ ৰুল তাত যদি ভূমিহীনে মাটি কোনো কাৰণত বিক্ৰী কৰিব নোৱাৰে ভূমিহীনে প্ৰয়োজন হ'লে তেওঁলোকে খেতি কৰি খাব পাৰে কাৰণ ভূমিহীন কাক কয় ভূমিহীন হৈছে তেওঁৰ মাটি নাই তেওঁক সহায় কৰিছে চৰকাৰে মাটি অকণ দি তেওঁক কাৰণ যিহেতু আমাৰ এটা কথা আছে যে অন্ন বস্ত্ৰ বাসস্থান গতিকে বাসস্থান পাতিবৰ কাৰণে মাটি দিছে এইটো বিক্ৰী কৰিব দিয়া নাই আৰু এক্সপাৰ ৰুল মাটি বিক্ৰীয়ে কৰিব নোৱাৰে এইটো এক্সপাৰ ৰেভিনিউ ৰুল আছে কোনো কাৰণত ভূমিহীনৰ মাটি বেচিব নোৱাৰে প্ৰয়োজন হ'লে চৰকাৰে এইটো চৰকাৰীকৰণ কৰিব চৰকাৰে চৰকাৰী প্ৰজেক্ট কৰিব এগ্ৰিকালচাৰ প্ৰজেক্ট কৰক বিভিন্ন প্ৰজেক্ট তাৰ প্ৰজেক্ট কৰিব কিন্তু কোনো মানুহক মাটি বিক্ৰী কৰিব নোৱাৰে চাওক এইখিনি মাটি দেখা পাইছে এইখিনি আমাৰ হেমাবৰী সত্ৰৰ মাটি 14 বিঘা কিন্তু মোৰ RTI তথ্য দিছে 8 বিঘা 6 বিঘা ক'লে গ'ল এইখিনি হেমাবৰী সত্ৰৰ মাটি আজি সত্ৰৰ মাটি অস্তিত্ব নাই ইয়াত প্ৰায় 140 বিঘা 150 বিঘা মাটি ইয়াত চৰকাৰী ভূমি আছে কিন্তু বৰ্তমান বেদখলকাৰীসকলে ইয়াত বেদখল কৰি পেলাই ইয়াত ঘৰ চৰ বনাই পেলাই ইয়াত পৰিয়াল জীৱিকা চলাই আছে ক'ৰ পৰা আহিছে মানুহ এইসকল সন্দেহযুক্ত বুলি ধৰিব লাগিব কাৰণ ইয়াত আমি দেখিবলৈ পাইছিলো 2000 চনৰ পিছৰ পৰা তেতিয়া কিন্তু ইয়াত ৰিজাৰ্ভে হৈ আছিলে আৰু আমাৰ পূৰ্বপুৰুষসকলেও আমি শুনা পাওঁ যে ইয়াত এটা ডাঙৰ চৰকাৰী ৰিজাৰ্ভ আছিলে তেতিয়াও কিন্তু ইয়াত কোনো বসতিপূৰ্ণ ইয়াত সৰু জুপুৰিবিলাক নাছিলে কিন্তু বৰ্তমান আপোনালোকৰ সংবাদ মাধ্যমে দেখা পাইছে যে ইয়াত বহুত সৰু জুপুৰিসমূহ ইয়াত আপোনাৰ গঢ় লৈ উঠিছে আৰু ইয়াত যিসমূহ ৰিজাৰ্ভ আছে সেই ৰিজাৰ্ভসমূহৰ ইয়াত নেমু খেতি হওক কলৰ খেতি হওক ধানৰ খেতি সৰিয়হৰ খেতি বা লগতে মৰাপাটৰ খেতিসমূহ কৰি আছে তেওঁলোকে ইয়াত চৰকাৰী ভূমি বুলিবলৈ ইয়াত কিবা আছে চৰকাৰী ভূমি ইয়াতো আমি দেখিবলৈ পালো চৰকাৰী ভূমি বুলিবলৈ ইয়াত এডোখৰো মাটি নাই দেখোন ইয়াত মানুহৰ ঘৰসমূহ ইয়াত সাজি ইয়াত উঠিছে